ড্ৰাংক এণ্ড ড্ৰাইভিং নকৰিব মদ খাই কেতিয়াও গাড়ী নচলাব এইটো সাৱধান সিট বেল্টটো ড্ৰাইভাৰে সদায় মাৰিব আপোনালোকৰ পেছেঞ্জাৰৰ সিট বেল্টটো নাই আপোনালোকে সিট বেল্টটো মাৰিব আৰু ৰাতি ৰিজাৰ্ভ গ'লে ৰাতি যেনেকুৱা কুঁৱলী হয় ৰাতি কেতিয়াও আপোনালোকে হেৰি এই ৰাতি 2টা 3টা এনেকুৱা টাইমত কেতিয়াও গাড়ী ওলাই লৈ নাযাব দেই ভাড়াত। নমস্কাৰ বন্ধুসকল, স্বাগতম এটা নতুন ভিডিঅ'। আৰু যিহেতু নৱবৰ্ষ নতুন বছৰ আহি আছে, এতিয়া যিহেতু 2024 বৰ্ষক আমি বিদায় দি এটা নতুন বছৰ ল'ম 2025। যিহেতু 25ত আমি সকলোৱে নতুন বছৰটোক যেতিয়া বিদায় দিওঁ সেইটো সময়ত আমি নিজে সকলোৱে এসাঁজ আমি ভালদৰে নাখাওঁ। যিমান মানে বছৰটোত যিমানকেইদিন আছিলে সেইকেইদিন বাদ দি আমি শেষত একেবাৰে মাহৰ শেষত ডিচেম্বৰলৈ আমি যিকোনো ঠাই ফুৰিব যাওঁ বা ক'ৰবাত গৈ আমি খানা খাওঁ। এই নতুন বছৰত আমি বিভিন্ন স্থানত যাওঁ, বিভিন্ন জেগাত গৈ আমি সকলোৱে বন্ধুৰ বৰ্গৰ লগত গৈ আমি মিলিজুলি একেলগে পাৰ্টি কৰোঁগৈ। আৰু সেই পাৰ্টিত আমি যিহেতু ডিস্কো ডান্স যিকোনো আমি ডান্সত সন্মিলিত হওঁ যে আৰু যিকোনো আমি বাহন লৈ যাওঁ, সেই বাহনত আমি বিভিন্ন বাহন লৈ যাওঁ, সেই বাহনৰ সময়ত আমি কেনেধৰণে কি কৰিব লাগিব বাহনত আমি যাওঁতে, বা বাহন চালকজনে কেনেধৰণে কি কৰি থাকিব লাগিব, সুৰাপান কৰিব পাৰিবনে নোৱাৰে, সুৰাপান কিমান কৰিব লাগিব, কি কথা সকলোখিনি আজি ভিডিঅ'টোত পাব। আৰু গতিকে পৰিবহণ বিভাগৰ লগত আমি যিহেতু কথা হৈছিলে আৰু তেওঁলোকৰ লগত আমি কথা বতৰা পাতিছিলোঁ আৰু তেওঁলোকৰ সেইখিনি চাওক। আপোনালোকৰ গাড়ীবিলাক ৰিজাৰ্ভত নিয়ে, পিকনিকৰ সময়ত সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়। বিহু আহি আছে, বিহুত আপোনালোকে কেতিয়াও গাড়ী আপোনালোকে ভাড়াত যাওক, ৰিজাৰ্ভত যাওক, কিন্তু কেতিয়াও আপোনালোকে হেৰি নকৰিব, ড্ৰাংক এণ্ড ড্ৰাইভিং নকৰিব মদ খাই কেতিয়াও গাড়ী নচলাব এইটো সাৱধান সিট বেল্টটো ড্ৰাইভাৰে সদায় মাৰিব আপোনালোকৰ পেছেঞ্জাৰৰ সিট বেল্টটো নাই আপোনালোকে সিট বেল্টটো মাৰিব আৰু ৰাতি ৰিজাৰ্ভ গ'লে ৰাতি যেনেকুৱা কুঁৱলী হয় ৰাতি কেতিয়াও আপোনালোকে হেৰি এই ৰাতি 2টা 3টা এনেকুৱা টাইমত কেতিয়াও গাড়ী ওলাই লৈ নাযাব দেই ভাড়াত। ৰাতি কুঁৱলী কাটিব, তাৰপিছত ধুনীয়াকৈ ওলাই যাব, ঠিক আছে? এইখিনি নিয়মখিনি ভালকৈ মানি চলক, নিজকে সুৰক্ষা কৰক, লগতে আনকো সুৰক্ষা দিয়ক, এইটো আপোনালোকৰ কৰ্তব্য। আৰু গাড়ীত আপোনালোকে ৰিজাৰ্ভ গ'লে, পিকনিক খাব গ'লে ছাউণ্ড ছিষ্টেম লগাই কৈ দিব, ছাউণ্ড ছিষ্টেমটো ৰাজহুৱা স্থানত হাই ভলিউমত বজাব নোৱাৰে। এইটো আপোনালোকৰ দায়িত্ব, যিহেতু আপুনি গাড়ীখন লৈ যাব আপোনালোকৰ দায়িত্ব কৈ দিব, ভাই এইটো আমাক ইনষ্ট্ৰাকশ্যন আছে, হাই ভলিউমত বজাব নোৱাৰিবা, লাহে লাহে বজাই শুনাই থাকা, তোমালোকে অসুবিধা নাই, ডিস্কো নচলিব। গতিকে আপোনালোকে যিমান পাৰে নিজে সাৱধান হওক, কেনেকৈ আমি মাজুলীখনক কেনেকুৱা দুৰ্ঘটনামুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমাক সহায় সহযোগিতা কৰক, নিজেও সুৰক্ষিত থাকক, এইটোৱে কামনা থাকিল, ঠিক আছে? পৰিবহণ বিভাগৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকলৈ ধন্যবাদ, লগতে আগন্তুক নতুন বছৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে পথ সুৰক্ষা সপ্তাহ প্ৰতি বছৰে কৰোঁ। এই বছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাৰ পথ দুৰ্ঘটনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। সেয়ে তেখেতে আমাক কৈছে আপোনালোকে সজাগ হওক, মানুহক এৱাৰনেছ কৰক। সেই উপলক্ষে আমি মাজুলীবাসীক সতৰ্ক কৰাৰ উদ্দেশ্যে আমি আগন্তুক নৱবৰ্ষ আৰু বিহুৰ আগতে আমি তেওঁলোকক মনত পেলাই দি আছোঁ, যাতে তেওঁলোকে সুৰাপান কৰি গাড়ী নচলায়, উচ্চ স্বৰত যাতে ছাউণ্ড ছিষ্টেম নবজায়, দুচকীয়া মটৰচাইকেল চলাওঁতে যাতে দুয়োজনে হেলমেট পৰিধান কৰে, আপোনাৰ 4চকীয়া বাহন চলাওঁতে যাতে ছিট বেল্ট ব্যৱহাৰ কৰে, যিকোনো ধৰণৰ যান বাহন চলাওঁতে যাতে মোবাইল ফোন ব্যৱহাৰ নকৰে, আৰু অতি স্পীড দ্ৰুত গতি যাক কয় হাই স্পীডত যাতে কোনেও যান বাহন নচলায়। এইখিনি বাৰ্তা লৈ আমি ৰাইজৰ মাজত ওলাই আহিছোঁ। আমি আশা ৰাখিছোঁ ৰাইজৰ পৰা আমি যিখিনি সঁহাৰি পাইছোঁ, আমি আশা ৰাখিছোঁ মাজুলীত অইন বছৰত চাই এইবছৰ আমি দুৰ্ঘটনাৰ হাৰ কমাবলৈ সক্ষম হ'ম। সকল সতৰ্ক হ'ব হ'ল, কম বয়সৰ ল'ৰা ছোৱালীক আমি কেতিয়াও নিজৰ গাড়ীখন এৰি দিব নালাগে। কম বয়সৰ ল'ৰা আইনমতে আছে, আণ্ডাৰ এজ গাড়ী ড্ৰাইভিং কৰিলে ল'ৰাজন জেলত যাব, তেওঁৰ 25,000 টকালৈ জৰিমনা হ'ব পাৰে। লগতে সেই আণ্ডাৰ এজ বয়সৰ ল'ৰা হওক বা ছোৱালী হওক, তেখেতৰ গাৰ্জেণ্টৰ 3 বছৰলৈ সশ্ৰম কাৰাদণ্ড হ'ব পাৰে। গতিকে আমি গাৰ্জেণ্টসকলক বিনম্ৰতাৰে অনুৰোধ কৰিম, আপোনালোকে যাতে ল'ৰা ছোৱালীৰ বয়স নোহোৱালৈ কোনোপধ্যে নিজৰ গাড়ীখন এৰি নিদিয়ে, এইখিনি আমি আহ্বান ৰাখিম।